ভূপেন বৰাই মোলৈ ফোন কৰিছে আৰু ভূপেন বৰা ডাঙৰীয়া মোলৈও ব্যক্তিগতভাৱে তেখেতে মোলৈ ফোন কৰিছে। কংগ্ৰেছ ৰাইজৰ দল আৰু আন বিৰোধী দলে 2026ৰ নিৰ্বাচন একেলগে খেলিব আৰু কথা বৰ্তা পাতি আমি সিদ্ধান্ত লৈছোঁ যে আমি একেলগতে কংগ্ৰেছ ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলবিলাকে একেলগতে 2026 চনৰ ইলেকশ্যন খেলিম। ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ থাকিব। এবাৰ ভূপেন বৰাও থাকিব, গৌৰৱ গগৈও থাকিব, ৰকিবুল হুছেইনো থাকিব, প্ৰদ্যুৎ বৰদলৈও থাকিব, অখিল গগৈও থাকিব, লুৰিণজ্যোতি গগৈও থাকিব, CPMও থাকিব, চব মানুহ থাকিব একেলগতে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যত বিৰোধী ঐক্যবদ্ধ হোৱাৰ কুচকাৱাজ চলিছে। 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়তে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বাবে অসম সন্মিলিত মৰ্চা ত্যাগ কৰিছিল কংগ্ৰেছে। কিন্তু শেহতীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছক পুনৰ মিত্ৰতাৰ কথা ভাবিবলৈ বাধ্য কৰাইছে। কাৰণ দিল্লী বিধানসভা নিৰ্বাচনত পুনৰ আসন শূন্য হৈ ৰ'ল দলটোৰ। বিগত মঙলবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সকলো বিৰোধীক ঐক্যবদ্ধ হ'বৰ বাবে 3টা বিশেষ আহ্বান জনাইছিল। তাৰ পাছতে আৰম্ভ হয় বৰফ গলাৰ প্ৰক্ৰিয়া। অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰথমে অখিল গগৈৰ আহ্বানক আদৰণি জনায়। এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাইও জনাইছে সঁহাৰি। এই প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অখিল গগৈলৈ ফোন কৰি কথাও পাতিছে। লগতে 2026 চনৰ বিধানসভা নিৰ্বাচনত সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও প্ৰকাশ কৰিছে। এই কথা সদৰি অখিল গগৈ আৰু ভূপেন বৰা ডাঙৰীয়া মোলৈও ব্যক্তিগতভাৱে তেখেতে মোলৈ ফোন কৰিছে আৰু আমি সকলোৱে দীঘলীয়াকৈ কথা বৰ্তা পাতিছোঁ আৰু কথা বৰ্তা পাতি আমি সিদ্ধান্ত লৈছোঁ যে আমি একেলগতে কংগ্ৰেছ ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলবিলাকে একেলগতে 2026 চনৰ ইলেকশ্যন খেলিম, বৰফ গলিম। মানে আমি 2026ত একেলগে নিৰ্বাচন খেলিম। এবাৰ ভূপেন বৰাও থাকিব, গৌৰৱ গগৈও থাকিব, ৰকিবুল হুছেইনো থাকিব, প্ৰদ্যুৎ বৰদলৈও থাকিব, অখিল গগৈও থাকিব, লুৰিণজ্যোতি গগৈও থাকিব, CPMও থাকিব, চব মানুহ থাকিব একেলগতে। শুকুৰবাৰে ধুবুৰীৰ বীৰসিং জৰুৱা সমষ্টিৰ দৈখোৱা বজাৰত ৰাইজৰ দলৰ এখন বিশাল সভাক সম্বোধন কৰে সভাপতি অখিল গগৈ। সভাৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। তেওঁ স্পষ্টকৈ কয়, দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে কংগ্ৰেছৰ পৰা তেওঁলোকলৈ ফোন আহিছে। কংগ্ৰেছে 2026 চনৰ বিধানসভা নিৰ্বাচন একেলগে খেলাৰ কথা কোৱা বুলিও প্ৰকাশ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ। এটা ভাল খবৰ আছে দেই। ভাল খবৰটো হ'ল এতিয়া কংগ্ৰেছ দলৰ মানে দিল্লী নিৰ্বাচনৰ পাছত কংগ্ৰেছ দলৰ পৰা আমালৈ ফোন কৰিছে, ফোন কৰি এতিয়া আমাৰ লগত যোগাযোগ কৰিছে। ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈ গৈছে কংগ্ৰেছ দলৰ, আৰু কংগ্ৰেছ দলৰ যোগাযোগ হৈ এতিয়া তেওঁলোকে আমাক অতি স্পষ্টভাৱে কৈছে যে এইবাৰ 2026 চনটো একেলগতে নিৰ্বাচন খেলিম। গতিকে মই আপোনালোকক গোটেই অসমৰ মানুহক এটা ভাল খবৰ দিছোঁ যে কংগ্ৰেছ দলে 2025ৰ যিটো উপ নিৰ্বাচন আছিলে, বিহালী, আপোনাৰ বঙাইগাঁও, এই যিটো উপ নিৰ্বাচন আছিলে, এই উপ নিৰ্বাচনৰ সময়ত বিৰোধী ঐক্যমঞ্চ এৰি থৈ গুচি গৈছিলে নহয়। এতিয়া আকৌ বিৰোধী ঐক্যমঞ্চৰ লগত কংগ্ৰেছ দলে এতিয়া কথা পতা আৰম্ভ কৰিছে। বিৰোধী ঐক্যমঞ্চৰ সভাপতি সম্পাদকক ভূপেন বৰাৰ ঘৰৰ আপোনাৰ যিটো পিতৃৰ কিবা অনুষ্ঠান এটা তালৈ নিমন্ত্ৰণ কৰি নিছে। সংখ্যালঘু সমষ্টিত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে অখিল গগৈয়ে। প্ৰয়োজনত দুয়োটা দলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব। 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিমেই বুলিও দাবী ৰাইজৰ দলৰ সভাপতিগৰাকীৰ। মুছলমান মানুহে যদি AIUDFক ভোট নিদিয়ে তেন্তে উজনি অসমৰ মানুহেও বিজেপিক ভোট নিদিয়ে বুলিও স্পষ্ট কৰি দিয়ে অখিল গগৈয়ে। কিন্তু এতিয়া সকলোৰে দৃষ্টি পুনৰ কেতিয়া একেলগে বৈঠকত বহিব গোটেইকেইটা বিৰোধী দল। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।